Hello dear students, welcome to our channel. আজি আমি ক্লাস 7 ৰ অংকৰণৰ পাঠ নং 3 পণ্ডিত আনন্দৰাম বৰুৱা পাত্ৰীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছো। ভিডিওটি ভাল লাগিলে এটি লাইক কৰি দিবা। সো স্টুডেন্টস তোমালোকৰ এছএমএছ পাঠ্যপুথিখনৰ পেজ নম্বৰ 20 উলিয়াই লোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ নম্বৰ 1ত চোৱা। ইয়াত লিখিছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। এই পাঠটিৰ লেসন ৰিডিং ভিডিওটি এইটো চেনেলৰে প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। ইয়াৰ পাছত নেক্সট চোৱা 2 নম্বৰত লিখিছে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটি হ'ব আনন্দৰাম বৰুৱাৰ জন্ম 1850 চনৰ 21 মে তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে তেওঁৰ পিতৃ মাতৃৰ নাম কি? ইয়াৰ উত্তৰটি হ'ব তেওঁৰ পিতৃ গড়গ্ৰাম বৰুৱা আৰু মাতৃৰ নাম দুল্লেশ্বৰী বৰুৱা আছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? ইয়াৰ উত্তৰটি হ'ব আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল। ইয়াৰ পাছত ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটি হ'ব আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে অসম চৰকাৰে 1889 চনত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পাছত নেক্সট নম্বৰ 3 চোৱা ABILSCৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। ইয়াৰ উত্তৰটি হ'ব ABILSCৰ ইংৰাজী সম্পূৰ্ণ নামটো হ'ব আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আৰু অসমীয়াত হ'ব আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। ইয়াৰ পাছত নেক্সট পেজত চোৱা পেজ নম্বৰ 21ত 4 নম্বৰত লিখিছে তলতীয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰটি হ'ব প্ৰাচীন ভাৰতৰ ভূগোল, ভৱভূতিৰ মহাবীৰ চৰিত, ইংৰাজী সংস্কৃত অভিধান, উচ্চ সংস্কৃত ব্যাকৰণ, সৰস্বতী কণ্ঠাভৰণ আৰু সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ। ইয়াৰ পাছত নেক্সট চোৱা 5 নম্বৰত লিখিছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গ্ৰেণ্ড ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। ইয়াৰ উত্তৰটি হ'ব আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি গ্ৰেণ্ড ডাফে এই বুলি মন্তব্য আগবঢ়াইছিল যে তেওঁলোকে ICS পৰীক্ষাৰ নিয়মাৱলী নিৰ্ধাৰণ কৰোঁতে এই পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যসমূহ লৈ মন দিছিল। কিন্তু যিগৰাকী ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমানবোৰ প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে সেই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে সেই ছাত্ৰগৰাকীৰ ইচ্ছা বা আকাংক্ষাৰ বাটত তেওঁলোকে একো বাধাৰ সৃষ্টি কৰিব নিবিচাৰে। ইয়াৰ পাছত 6 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। ইয়াত আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে লিখিবলৈ কৈছে। ইয়াৰ উত্তৰটি হ'ব ICS পৰীক্ষাত উত্তীৰ্ণ হৈ স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। ইয়াৰ পাছত তেওঁ ময়মনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ নিযুক্তি পায়। 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্তি হয়। নোয়াখালীত থাকোঁতে তেওঁ স্ত্ৰী শিক্ষাৰ প্ৰচাৰৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰে। বংগদেশৰ আঞ্চলিক ভাষাৰ বৈষম্য আঁতৰ কৰিবলৈ বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এই কামৰ দায়িত্ব আনন্দৰাম বৰুৱাক অৰ্পণ কৰিছিল যদিও তেওঁ তাক সম্পূৰ্ণ কৰিব নোৱাৰিলে। ইয়াৰ পাছত 7 নম্বৰত চোৱা ইয়াত লিখিছে ক অংশত থকা শব্দৰ লগত খ অংশত থকা শব্দবোৰ আঁচ টানি মিলোৱা। ইয়াত শব্দৰ লগত অৰ্থ মিলাব কৈছে। প্ৰথমটো তোমালোকক কৰি দিছে। প্ৰথমটো দিছে অধ্যৱসায়, সেইটো হ'ব নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য। ইয়াৰ পাছত আছে মন্থন, এইটো হ'ব মথা বা ঘোটা কাৰ্য। ইয়াৰ পাছত নেক্সট শব্দ আছে সুখ্যাতি, এইটোৰ অৰ্থ হ'ব সুনাম বা যশস্য। ইয়াৰ পাছত নেক্সট শব্দ আছে জাকত জিলিকা, ইয়াৰ অৰ্থ হ'ব অতি শুৱনি, বহুতৰ মাজত চকুত পৰা। ইয়াৰ পাছত নেক্সট আছে অৱদান, ইয়াৰ অৰ্থ হ'ব বৰঙণি বা অৰিহণা। ইয়াৰ পাছৰ শব্দটি আছে সংকল্প, ইয়াৰ অৰ্থ হ'ব কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা
ইয়াৰ পাছত নেক্সট আছে অপ্ৰত্যাশিত। ইয়াৰ অৰ্থ হ'ব আশা নকৰা। ইয়াৰ পাছৰ শব্দটি হৈছে প্ৰতিযোগী। ইয়াৰ অৰ্থ হৈছে প্ৰতিদ্বন্দ্বী। ইয়াৰ পাছত নেক্সট আছে নিযুক্ত। ইয়াৰ অৰ্থ হৈছে কামত লগোৱা। কমা কামত নিয়োগ কৰা। আৰু একেবাৰে শেষৰ শব্দটি হৈছে মনীষী। ইয়াৰ অৰ্থ হৈছে জ্ঞানী। চ' ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।